নমস্কাৰ স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ মই প্ৰীতি প্ৰিয়দৰ্শিনী আৰু এখিনিতে আপোনালোকক জনাব বিচাৰিছো যে আমি হয়তো প্ৰায় সোণৰ ৰংটো সোণালী বুলিয়ে জানো কিন্তু আমি য'ত এতিয়া বৰ্তমান উপস্থিত আছো এডভান্টেজ আসাম 2.0 তাত সোণৰ ৰং সেউজীয়া বুলি কৈছে হয়তো আপুনি আচৰিত হ'ব কাৰণ বাঁহৰ যিসমূহ সামগ্ৰী বাঁহৰ যি উৎপাদন সেই বাঁহৰ উৎপাদনক ইয়াত সেউজীয়া সোণ বুলি কোৱা হৈছে আৰু আমি য'ত আছো সেই বিপণীখন আচলতে জুনমণি ইণ্ডাষ্ট্ৰিজ গোলাঘাটৰ এহাল দাম্পত্যৰ এনে প্ৰচেষ্টা য'ত তেওঁলোকে পেলনীয়া কিছু সামগ্ৰীৰে যিসমূহ সামগ্ৰী হয়তো আমি বাঁহৰ যিসমূহ ইভেন গুড়িখিনি যিখিনি ওলাই সেইখিনিও কিছু তেওঁলোকে উৎপাদন কৰিবলৈ চেষ্টা কৰিছে কি হয় সেয়া আমি আপোনালোকক জনাম কিন্তু প্ৰথমতে তেওঁলোকৰ সৈতে স্বত্বাধিকাৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছো জুনমণি ইণ্ডাষ্ট্ৰিজ আমি দেখিছো যে খুব ধুনীয়াকৈ ধূপৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী ইয়াত আছে কিন্তু এই যিটো সামগ্ৰী আমি দেখিছো আমি ইতিমধ্যে আপোনাৰ সৈতে কথা পতাৰ যিখিনি পৰিমাণ সেই পৰিমাণৰ পৰা আমি অনুমান কৰিছো যে খৰিৰ বিপৰীতে ব্যৱহাৰ কৰিব পৰা এটা সামগ্ৰী পেলনীয়া সামগ্ৰীৰ পৰা বনোৱা হৈছে সবিশেষ আপোনাৰ পৰা জানিম প্ৰথমতে নমস্কাৰ মই মানৱজ্যোতি বৰা মানে এইটো আপোনাৰ আমাৰ যিখিনি এগ্ৰিকালচাৰ ৱেষ্ট প্ৰডাক্ট ধৰক আপোনাৰ তুঁহগুৰি হওক মানে যিসকল আমাৰ এগ্ৰিকালচাৰ ৱেষ্ট প্ৰডাক্ট আমাৰ মানুহে কি কৰে খেতিয়কে খেতি কৰি পানি সেই বস্তুটো আমাৰ পেলাই দিয়ে ইন ফিউচাৰ কি হ'ব আপোনাৰ বন্ধাকবি যদি পাতটো শুকাই গ'লে আমি সেইটো জ্বলাব পাৰিম আমি তাৰ ওপৰত 3 বছৰ এটা আমি ৰিচাৰ্চ কৰিছিলোঁ আমি ৰিচাৰ্চ কৰাৰ ফলত আমি তাৰপিছত এইটো এটা আমি নতুন সৰু মেচিন এটা আনি পানি আমি চেষ্টা কৰিলোঁ জ্বলাই চাবলৈ তো তাৰপিছত চালোঁ যে ভাল ধুনীয়া জ্বলে আৰু যিটো পৰিমাণ ইয়াৰ 250 গ্ৰামে এইটো আপোনাৰ 45 মিনিট সময় হিট কৰি থাকে তো তাৰপিছত আপুনি যদি কি পেলনীয়া সামগ্ৰী বাঁহৰ গুড়িৰ পৰা আৰম্ভ কৰি তুঁহগুৰি খেৰ আপোনাৰ নেপিয়াৰ ঘাঁহ হওক কুঁহিয়াৰৰ যিখিনি আমাৰ পেলনীয়া সামগ্ৰী তাৰপিছত গোমধানৰ পেলনীয়া সামগ্ৰী মানে এগ্ৰিকালচাৰ এভৰি ৱেষ্ট প্ৰডাক্ট আপোনাৰ মানে যিকোনোৰ পৰা আমি বনাওঁ ক'ৰ হয় গোলাঘাটৰ আমাৰ গোলাঘাট বৰপথাৰৰ গোলাঘাট বৰ কেনেকৈ আমি যদি সেইফালে অকণমান দেখুৱাব পাৰোঁ কেনেকৈ মনলৈ আহিল যে এনেকুৱা এটা কাম কৰিব পাৰি য'ত পেলনীয়া সামগ্ৰীৰে এনেধৰণৰ খৰিৰ বিপৰীতে ব্যৱহাৰ কৰিব পৰা এটা সামগ্ৰী উলিয়াব পাৰি বা ধূপৰ কথাই কওঁ প্ৰথমতে এই সামগ্ৰীখিনি আপোনাৰ 2018 চনত মই কলেজ যেতিয়া শেষ কৰিলোঁ 2018 চনত মই এটা মোবাইলত যেতিয়া এনেকৈ চাই থাকোঁতে ঘপককৈ মই দেখি পালোঁ ধূপৰ কথাটো ধূপৰটো তেতিয়া আমাৰ অসমত ইমান এটা চলা নাছিলে তো মানুহে ইমান নাজানে যেতিয়া মই চালোঁ তাৰ প্ৰতি ইচ্ছুক হ'লোঁ ইচ্ছুক হোৱাৰ পাছত মই তাক বিচাৰি গৈ পানি মই আপোনাৰ তিনিচুকীয়াত পালোঁগৈ তিনিচুকীয়াত গৈ পানি মই 10 দিন তাত এটা প্ৰশিক্ষণ লৈ আহিলোঁ প্ৰশিক্ষণ লোৱাৰ পাছত মই মেচিন আনিলোঁ আনিলোঁ তাৰপৰা মই 2018 চনৰ পৰা মই ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিছিলোঁ 2018 চনৰ পৰা ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰাৰ লগে তো আপোনাৰ কৰোণা আহিলে 2019ত তাৰপৰা 19-20ত মোৰ ফ্লপ হ'ল তাৰপিছত মই ধূপৰ কাৰবাৰটো মানে প্ৰায় এৰিবলগীয়া অৱস্থা আছিলে তাৰপৰা 2023 চনত আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই মই NRLৰ পৰা 1 লাখ টকা দি মানে সাহায্য আগবঢ়ায় 1 লাখ টকা এটা সাহায্য গোটেই পৰিকল্পনাৰ কথা জনোৱা হৈছিল তেওঁক জনোৱা হৈছে তেওঁ কালিও আহি গৈছে যোৱাকালি তো তাৰপিছত আপোনাৰ এনেকৈ আৰম্ভণি কৰি তাৰপিছত অগৰটো মোৰ ধূপৰ লগতে মোৰ যদি অগৰটো অলপ জড়িত হয় তাৰপৰা মই আগৰৰ ক্ষেত্ৰত অকণমান ট্ৰাই কৰিলোঁ তো আগৰটোতো এতিয়া মই প্ৰায় কৰি থকা হৈছে তাৰপিছত আমি এইটো চালোঁ বায়'মাছ প্লেটটো মানে বায়'মাছ প্লেটটো এতিয়া বৰ্তমান আমাৰ ইয়াৰ ব্যৱসায় নহয় কিন্তু এইটো আমাৰ ইন ফিউচাৰ আমাৰ ফিউচাৰ ইয়াত আছে কাৰণ আমাৰ ৰন্ধন গেছৰ দাম বৃদ্ধি হৈ গৈছে কাৰেণ্টৰটো দিনক দিনে দাম বৃদ্ধি হৈ আহিব কয়লা আমাৰ দিনক দিনে নাটনি হৈ আহিব কাৰণ কয়লা বন্ধ হ'ব তেতিয়া আমাৰ মানুহে কি কৰিব এইটো যদি আমি ব্যৱহাৰ কৰিবলৈ যেতিয়া মানুহে আৰম্ভ কৰিব ধৰক কেজি হিচাপত কিমান কেজি লাগিব এমাহ চলিবৰ বাবে অনুমানিক 3 সাঁজ বা 2 সাঁজ ভাতৰ হিচাপত যদি আমি হিচাপ কৰোঁ বাকীখিনিতো থাকিল আনুষাংগিক কিমান মান খৰচ পৰিব এইখিনি যদি কিনি পেলাই মানুহে ৰন্ধন কৰিবলগীয়া ৰন্ধন মানে আপোনাৰ এনেকুৱা কথা এইখিনি বস্তুত আপুনি এইটো দিয়াত আপোনাৰ চাৰ্জ দিব লাগে চাৰ্জ দিয়াত ফেন আছে ইয়াত চাৰ্জ দিব লাগে চাৰ্জ দিয়াত ফেন আছে এইটো অন কৰি দিব লাগে অন কৰি দিয়াৰ লগে লগে হিট হোৱাৰ পিছত আপুনি ইয়াত দিলে ইয়াৰ 250 গ্ৰামে আপোনাৰ প্ৰায় 45 মিনিট সময় হিট হৈ থাকে 45 মিনিটত আপুনি চাহ ভাত সকলো বনাব পাৰিব চাহ ভাত সকলোখিনি বনোৱাৰ লগে লগে প্ৰায় 1 কেজি দিয়াত আপুনি যদি ইয়াত হেৰি কৰে তো 1 কেজি আপোনাৰ 3 ঘণ্টা সময় আপোনাৰ এইটো হিট হৈ থাকিব 3 ঘণ্টাত আপোনাৰ ভাত পানী পৰা আদি কৰি আপুনি সকলোখিনি বনাই ল'ব পাৰিব আৰু ইয়াৰ মূল্য প্ৰায় 12 টকা বা 15 টকাৰ ভিতৰত আমি মাৰ্কেটত উলিয়াই দিবলৈ চেষ্টা কৰিম মাত্ৰ 12 টকা 13 টকা মানে 12 টকা বা 15 টকাৰ ভিতৰত কোৱালিটি চাই আমি এইটো উলিয়াই দিবলৈ আমি চেষ্টা কৰি আছোঁ মানে তো 12 টকা 15 টকা যদি আপোনাৰ ভাত বনাব পাৰে মানুহে যেতিয়া মানুহে গম পাব
তেতিয়া নিশ্চয় ৰন্ধন গেছৰ বিপৰীতে মানুহে এইটোৱে মানে ল'বগৈ। এতিয়া ইয়ালৈ যিহেতু অহা হৈছে এডভান্টেজ আছাম 2.0 এখন বিপণী যিহেতু আমি দেখিছোঁ, এটা কথা অনুমান কৰিব পাৰি যে ব্যৱসায়টো আৰম্ভ কৰি এতিয়া আৰু আমি ক'ব পাৰোঁ আৰু কিছু আমাক টকা লাগিব ব্যৱসায় আগুৱাই নিবৰ বাবে, সেইবাবে অহা হৈছে। পৰিকল্পনা কি ইয়াত কিহৰ বাবে কি উদ্দেশ্যেৰে অহা হৈছে? পৰিকল্পনা হৈ গ'ল আমাৰ এতিয়া এই গোটেই প্ৰজেক্টটো, এইটো আমাৰ গোটেই প্ৰজেক্ট। এই প্ৰজেক্টত আমাৰ প্ৰায় 15 কোটি টকাৰ আমি এটা ডাঙৰ প্ৰজেক্ট লৈছোঁ। অকল মই লোৱা নাই, মোৰ লগত আমাৰ 3জন আছে, 2জন আছে, আমি 3জনে মিলি প্ৰায় 15 কোটি টকাৰ এটা আমি প্ৰজেক্ট বনাইছোঁ। কি হ'ব এই প্ৰজেক্টটোৰে? কি হ'ব এই প্ৰজেক্টটোৰে আপোনাৰ এই বস্তুখিনি আমি হাই কোৱালিটিত বনাব পাৰিম, হাই ভলিউমত বনাব পাৰিম। যেতিয়া আমি হাই ভলিউমত বনাম তেতিয়া আমাৰ ইয়াৰ কষ্টিং চাৰ্জটো আমি কমাই আনিব পাৰিম। আৰু যেতিয়া আমি এতিয়া সৰুকৈ যেতিয়া বনাই আছোঁ, সৰুকৈ বনালে মানে কি হৈছে আপোনাৰ আমাৰ এইটো কষ্টিং চাৰ্জটো বাঢ়ি গৈছে। কষ্টিং চাৰ্জটো বাঢ়ি যোৱাৰ লগে লগে মানুহে ল'বলৈ টান পাব। তো আমি সেইকাৰণে হাই ভলিউমত কৰিব বিচাৰিছোঁ মানে। আৰু হাই ভলিউমত কৰিবলৈ আমি এইটো আপোনাৰ ইয়াৰ প্ৰায় মূল্য মানে আমি নিৰ্ধাৰিত কৰিছোঁ 15 কোটি টকাৰ বাজেট এটা। 15 কোটি টকাত আমি ইয়ালৈ আহিছিলোঁ ইনভেষ্টাৰসকল বিচাৰি। যদি আমাৰ কোনোবা এতিয়াও যদি ইনভেষ্টাৰ আমাৰ পাওঁ, আমাৰ প্ৰায় 9 কোটি টকা আমি ইনভেষ্টমেণ্ট পাইছোঁ। আমি মুম্বাইৰ পৰা পাইছোঁ এজনৰ পৰা, আমেৰিকাৰ পৰা 9 কোটি টকাটো এইটো আপোনাৰ আমি বেলেগকৈ ভিডিঅ' কনফাৰেন্স কৰি কথা পাতি তেওঁলোকক আমি প্ৰজেক্ট দেখুৱাই পানি পাইছোঁ। আৰু এডভান্টেজ আছামলৈ আহি পানি আমি আৰু বিচাৰিছোঁ আমাক যদি আজি আমি 15 কোটি টকাৰ বাজেট লৈছোঁ, আমি যদি কাইলৈ 20 কোটি টকা পাওঁ তেতিয়া আমাৰ কাৰণে আৰু ভাল হ'ব। ভাল মানে কেলৈ হ'ব, ইয়াৰ যিখিনি আমাৰ এগ্ৰিকালচাৰ ৱেষ্ট প্ৰডাক্ট আমি অকল সেইখিনিৰ ওপৰত ট্ৰাই কৰিলে নহ'ব, আমি নিজেও প্ৰডাকশ্যন কৰিব লাগিব বস্তু। ইয়াৰ বাবেতো মাটিও লাগিব, কাৰণ ৱেষ্ট প্ৰডাক্টৰ কাৰণে তাৰ পৰা যিসমূহ সামগ্ৰী ওলাব সামগ্ৰীখিনিও লাগিব, যিখিনি ৰ প্ৰডাক্ট হ'ব সেইখিনি লাগিব। তাৰ উপৰিও আকৌ ফেক্টৰীটোৰ কাৰণেও মাটি লাগিব। কেনেধৰণে পৰিকল্পনা? এইটো আমি তাৰ ওপৰত আমি খেতি কৰিব লাগিব। আমি নিজে সেইখিনি মাটি ল'ম, মাটি লৈ পিনে আমি তাত খেতি কৰিম। খেতি কৰাৰ পাছত যাতে এনেকুৱা এটা আমি খেতি কৰিম যিটো বস্তুৱে আমাৰ মানে মাল্টিপ্লাই আমাক কৰে। আজি যি গোম ধানটো ল'লোঁ, গোম ধানটোৱে আপুনি ব্ৰইলাৰ দানা বনাব পাৰিব, গাহৰি দানা বনাব পাৰিব, তাৰ ৱেষ্ট প্ৰডাক্টে আমি এইটো বনাব পাৰিম। মানে আমাৰ যিকোনো বস্তু আমি মাল্টিপ্লাইত আমি কাম কৰিম বুলি ক'লে কোনো ধৰণৰ দানা ব্যৱহাৰ কৰিও মানে এইখিনি এনেকুৱা ধৰণৰ যেনিবা 1000 বিঘা মাটি ল'লে তাত আপুনি এগ্ৰিকালচাৰ খেতি কৰি আছে। আপোনাৰ এগ্ৰিকালচাৰ খেতি কৰাৰ পাছত আপুনি সেই বস্তুখিনি বিকিব পাৰিলে তাৰ যিখিনি ৱেষ্ট প্ৰডাক্ট, সেই ৱেষ্ট প্ৰডাক্টখন আনি মানে আকৌ আমি ইয়াত বনাব পাৰোঁ। মানে তেনেকুৱা ধৰণৰ সেই চেষ্টাত আমি মানে এটা কাম কৰি থাকিম। গতিকে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। আৰু খৰিৰ বিপৰীতে কেনেকৈ এইসমূহ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি, সামগ্ৰীটোৰ নাম কি হয়? এইটো হয়, এইখিনি বায়'মাছ প্লেট বুলি কয়। বায়'মাছ প্লেট ব্যৱহাৰ কৰি এতিয়াও বিভিন্ন ৰাজ্যত আৰু বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন দেশতে এতিয়া এই বায়'মাছ প্লেটৰ ইতিমধ্যে ব্যৱহাৰ হৈছে। কিন্তু অসমত বা ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়াও বাকী আছে, কিন্তু অসমত একেবাৰে উৎপাদন নাই। প্ৰথম প্ৰচেষ্টা এহাল দাম্পতীৰ, গোলাঘাটৰ এহাল দাম্পতীৰ এয়া প্ৰথম প্ৰচেষ্টা। খৰিৰ বিপৰীতে কেনেধৰণে, তাৰ লগতে আৰু এটা কথা আমাৰ সুধিব লাগিব আপোনাক, যদিও আমি সামৰিব বিচাৰিছিলোঁ, কিন্তু ধোঁৱা, কাৰণ খৰি ব্যৱহাৰ কৰিলে খুব বেছি ধোঁৱা ওলায় আৰু সেইটোৰ পৰা কিছু লোকৰ নিশ্চিতভাৱে অসুবিধা হয়। ধোঁৱা কিমান হ'ব ইয়াত? মানে কাৰ্বন যিটো ওলাব, যিটো আমাৰ ক্ষতিকাৰক হয়, ইয়াৰ পৰাতো কাৰ্বন ধোঁৱা ওলাব, ইয়াৰ পৰা বগা ধোঁৱাটো ওলাব, ক'লা ধোঁৱাটো নহয়, যিটো আমাক ক্ষতি নকৰে। আৰু এইটো ওলাব আপোনাৰ 0.5, মানে প্ৰায় কাৰ্বন যি খৰি জ্বলালে যিমান 100% ওলায় তাৰ আমি 5%হে ইয়াৰ পৰা আপোনাৰ ধোঁৱা ওলাব, যিটো আমাৰ ক্ষতি নকৰে। বিভিন্ন স্থানত আচলতে এতিয়াও অসমৰ ভিতৰুৱা কিছু অঞ্চলত এতিয়াও খৰি ব্যৱহাৰ হয়, বা যিহেতু ৰন্ধন গেছৰ ইতিমধ্যে মূল্য বাঢ়ি যোৱাৰ বাবে বিভিন্নজনে অসুবিধাত পৰিবলগীয়া হৈছে। গতিকে এই প্ৰচেষ্টাক বিভিন্নজনে প্ৰশংসা জনাইছে। কিন্তু এতিয়া এডভান্টেজ আছাম 2.0 লৈ তেখেতলোক আহিছে বিনিয়োগ বিচাৰি আৰু কিছু আশা বিচাৰি আহিছে, আশালৈ আহিছে। তেওঁলোকেও আশা কৰে যে অনাগত সময়ত তেওঁলোকৰ সৈতে যিসকলে বিনিয়োগৰ বাবে উৎসাহ দেখুৱাব, সেই উৎসাহেৰে তেওঁলোকে এই ইণ্ডাষ্ট্ৰিটোক, য'ত খৰিৰ বিপৰীতে বায়ু প্লেট ব্যৱহাৰ কৰিব পৰা যাব, তেনে এক ইণ্ডাষ্ট্ৰি অসমত থলুৱাভাৱে উৎপাদন কৰিব এইহাল দাম্পতী প্ৰথম প্ৰচেষ্টা অসমত। ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে প্ৰীতি প্ৰিয়দৰ্শিনীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।